আসসালামু আলাইকুম, নমস্কাৰ। আমি এইখিনিতে জনাবলৈ পাই সুখী হৈছোঁ যে অইন বছৰৰ দৰে এই বছৰো আমাৰ যিটো হাঁফানি বা এজমা বেমাৰ বুলি কওঁ, সেইটোৰ ঔষধ আমাৰ এই বছৰো আপোনাৰ টিফু নদীৰ উত্তৰ পাৰত বিতৰণ কৰা হ'ব। আমাৰ ঔষধ বিতৰণ কৰা ডেটটো হ'ল 18/10/2025 শনিবাৰ দিনা সন্ধিয়া 4 বজাৰ পৰা আৰম্ভ কৰা হ'ব। তে হতাশয় ৰাইজত আমি এইখিনিতে জনাইছোঁ যে যদি আপোনালোকৰ কোনোবাই এজমা বা হাঁফানি বেৰামত ভুগি আছে, যদি ভাবিছে যে আমি অইন বছৰৰ দৰে এই বছৰৰ ঔষধ খাম, তেতিয়াহ'লে আমাৰ টিফু নদীৰ ডাইৰেক্ট উত্তৰ পাৰত আহি যাব। আমাৰ ৰাস্তাৰ কাষতে ইয়াতে আমি ঔষধ খোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আমাৰ এই বছৰ জিয়ালদাস হাইস্কুলৰ কৰা কথা আছিল, কিন্তু স্কুল কৰ্তৃপক্ষই কিবা কৰাৰ কাৰণে নাকচ কৰাৰ কাৰণে আমাৰ তাতে নহ'ল কৰাটো। এই বছৰ আমাৰ এইখিনিতেই কৰা হ'ব। আৰু আমাৰ যিটো কবিৰাজ, সি আমাৰ মাজতেই আছে, তাৰে পৰা দুই এষাৰ কথা শুনক, সিও ক'ব। কিমান বছৰ ধৰি আপোনালোকে কৰি আছে? আমাৰ ইয়াতে মোটামুটি আপোনাৰ আজি 8-10 বছৰ ধৰি চলি আছে। হয়তো আপুনি কৈছে যে নদীৰ উত্তৰ ফালে যে কৈ আছে, আৰু আশে-পাশে ক'ৰবাত হয় নেকি? আশে-পাশে মানে আমি সেনেকৈ গম নাপাওঁ। আমিতো আগতে ঘৰতে কৰা আছিলোঁ, কবিৰাজৰ মেইন ঘৰতে কৰিছিলোঁ। এই বছৰ ভাবিছিলোঁ যে জিয়ালদাসত কৰিম। ঠাইৰ অভাৱৰ কাৰণে আমি নদীৰ উত্তৰ পাৰত আহিব লগা হ'ল। ৰাস্তাৰ কাষত যাতায়াত ৰাস্তাৰ আমাৰ বহুত বয়া নাই, এইফালে মানুহ মানে যাওঁতে বহুত কষ্ট পায়, যাওঁতে বহুত দিগদাৰ হয়। সেইকাৰণে আমি এই বছৰ ৰাস্তাৰ কাষতে আহিলোঁ, ৰাইজৰ যাতায়াতৰ সুবিধাৰ কাৰণে। হয়, ঔষধৰ ফলাফল কেনেকুৱা হৈছে? সেইটোতো আপোনাৰ যিয়ে খাই আছে সিয়ে ক'ব পাৰিব। আমাৰ ইফালেতো মানে মানুহ আহি আছে, খাই আছে, সিহঁতে সকলোৱে ভালেই কৈ আছে যে আমি খাই কেনে বহুত মানে আৰাম পাইছোঁ বা আমাৰ বেমাৰটো ভাল হ'ল, এনেকৈ কৈ আছে। আৰু আমিও যিখিনি জানো মানে এজমা বেমাৰৰ এইটো ঔষধ মানে বহুত কাৰ্যকৰী ঔষধ হয়, আৰু এইটো যিয়ে খাই আছে সিয়ে বেমাৰৰ পৰা ৰেহাই পাই আছে। আৰু কিবা ফিজ লয় নেকি? ফিজ মানে সেনেকৈ ডাইৰেক্ট ফিজ বুলি ক'ব নোৱাৰি। আপোনাৰ কবিৰাজৰ মাননিৰ কাৰণে আমাৰ ইয়াতে পেণ্ডেল চেণ্ডেল অগ্ৰম প্ৰগ্ৰম খৰচাৰ কাৰণে সেইখিনিও আমি নলওঁ। তাৰমানে আমি কিবা এটা মাননি লয়। আৰু অইন বছৰ মানে 101 টকাকৈ লৈছে, এই বছৰো 101 টকাকেই। কিন্তু আমাৰ অইন বছৰ যিসকল মানুহে ঔষধ খাইছে, আমাৰ পানীৰ মানে কিবা দিগদাৰ হয়, খোৱা পানীটো আপোনাৰ ডাইৰেক্ট টিউবৱেলৰ পানী দিলে খাওঁতে কোনোবাই প্ৰব্লেম পায়। সেইকাৰণে আমি ভাবিছোঁ যে এই বছৰ হাফ লিটাৰকৈ এটা পানীৰ বটল দি দিম, আৰু তাৰে কাৰণে 110 টকা কৰি দিছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। পোনপ্ৰথমে মই আজিৰ এই সাংবাদিক বন্ধুসকলৰ জৰিয়তে বা নিউজ চেনেলৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজলৈ বা সাংবাদিক বন্ধুসকললৈ আগতীয়াকৈ কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ। দ্বিতীয়তে মই অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুৰ কাৰণে, তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজৰ হৈ মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁৰ আত্মা চিৰশান্তি লাভ কৰে। তৃতীয়তে মই এইখিনিতে এটা শুভ সংবাদ দিব ওলাইছোঁ যে আমাৰ বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত ৰঙিয়াগাঁও আঞ্চলিক জিৰো বজাৰ উত্তৰ পাৰে অন্য বছৰৰ দৰে এই বছৰো অহা 18 অক্টোবৰ 2025 তাৰিখ শনিবাৰে আবেলি 4 বজাৰ পৰা হাঁপানি বেমাৰ ঔষধ দিয়া হ'ব। আমাৰ ইয়াতে এজন বিখ্যাত কবিৰাজ আছে, তেখেতে প্ৰায় 30-35 বছৰ ধৰি এই ঔষধটো দি আছে। সমগ্ৰ অসমৰ ৰাইজে বেমাৰী মানুহবিলাকে ইয়াতে আহি চিকিৎসা লৈ আছে। মোটামুটি ক'ব গ'লে প্ৰায় 80% মানুহে বেমাৰী ভাল হৈছে, সেইকাৰণে হাজাৰ হাজাৰ মানুহ ইয়াতে নিশ্চয় আহে। এইবাৰো আমি আশা কৰিছোঁ সমগ্ৰ অসমৰ ৰাইজে যিসকল হাঁপানি ৰোগৰ বেমাৰী আছে তেখেতসকলে যেন আমাৰ ইয়াতে আহি উক্ত 18 নৱেম্বৰ শনিবাৰে আবেলি 4 বজাৰ ভিতৰত আহি যাতে তেওঁলোকে ঔষধ সেৱন কৰে, তাৰ কাৰণে সমগ্ৰ অসমৰ ৰাইজলৈ মই আহ্বান জনাইছোঁ। নাই, এইটো বছৰ একদিনতে। সেইটো হ'ল কাতি বিহু বুলি কওঁ, আমাৰ অসমীয়া বাঙালী ভাষাত কয় গাছি ৰাতি। সেই গাছি ৰাতি হ'ল 18 নৱেম্বৰ শনিবাৰ, সেইদিনাই দিয়া হয়, বছৰে একদিনেই দিয়া হয়, 18 অক্টোবৰ। আৰু এটা মই প্ৰশ্ন সুধিম, তাৰমানে যিটো কবিৰাজটো নদীৰ উত্তৰ পাৰে, ঘৰত উত্তৰ পাৰে, জাগাৰ কাৰণে হয়তো যোৱাবাৰ দক্ষিণ ফালে কৰা হৈছিল জিয়ালদাস হাইস্কুলত, কিন্তু আমি এইবাৰ পাৰ্মিশ্যন খুজিছিলোঁ স্কুল কৰ্তৃপক্ষৰ পৰা, কিন্তু তেওঁলোকে আমাক পাৰ্মিশ্যন দিয়া নাই, যাৰ কাৰণে আমি টিহু নদীৰ উত্তৰ পাৰে জাগা চিলেকশ্যন কৰিছোঁ, তাতে আমি এইবাৰ ঔষধ খাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।